অসম মৰাণ সভা সদৌ মৰাণ ছাত্ৰ সন্থা মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ মৰাণ জাতীয় মহিলা পৰিষদ তালাব কৰ্দৈগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আজিৰ পৰা কৰ্দৈগুৰিত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে যুৱ সমাৰোহ 2024। কৰ্দৈগুৰি খেলপথাৰত আজি পুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণৰ পিছতেই অনুষ্ঠিত হৈছে বিভিন্ন প্ৰতিযোগিতা। সমান্তৰালভাৱে অনুষ্ঠানত জ্ঞান মন্থন নামৰ এক শিক্ষা সম্পৰ্কীয় আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। নিশালৈ বিভিন্ন কাৰ্যসূচীৰ লগতে কাইলৈ সাংস্কৃতিক শোভাযাত্ৰাৰ উপৰিও অন্য বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে। আজি যুৱ সমাৰোহৰ প্ৰথম দিনৰ অনুষ্ঠান আৰু ইতিমধ্যে ক্ষেত্ৰ উদ্বোধন আছিলে। প্ৰথমটো অনুষ্ঠান আমাৰ শ্ৰী শ্ৰী মায়ামৰা টিপুক শিমলুগুৰি বজ্ৰপুৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী প্ৰভুৱে ইতিমধ্যে তেওঁ ক্ষেত্ৰ উদ্বোধন কৰি আমাৰ সামগ্ৰিক প্ৰক্ৰিয়াখিনি তেওঁ পথ মুকলি কৰি দিলে। তাৰ পাছতে আমি পতাকা উত্তোলন চাৰিটা সংগঠনৰ সভাপতিসকলে আৰু অভ্যৰ্থনা সমিতিৰ সভাপতিদ্বয়ে আমি পতাকা উত্তোলন কাৰ্যসূচীটো সমাপন কৰোঁ। তাৰ পাছতে আছিলে আমাৰ কেওটা সংগঠন আৰু অভ্যৰ্থনা সমিতিৰ সম্পাদকসকলে স্মৃতি তৰ্পণ কাৰ্যসূচী ধুনীয়াকৈ সম্পন্ন কৰিলে। তাৰ পাছতে প্ৰতিযোগিতা আছিলে, মঞ্চ উদ্বোধন আছিলে। এই সামগ্ৰিক প্ৰক্ৰিয়াখিনি যিখিনি আমি আমন্ত্ৰণ কৰিছিলোঁ ব্যক্তি তেওঁলোকে আহি ইতিমধ্যে কামখিনি সমাপন কৰি আছে আৰু ইতিমধ্যে আমাৰ প্ৰতিযোগিতাখিনিও হৈ আছে। তাৰ পাছতে আমাৰ ইয়াৰ পাছতে প্ৰতিযোগিতা শেষ হোৱাৰ লগে লগে আমাৰ আলোচনা চক্ৰ আছে কেইবাটাও। জ্ঞান মন্থন নামৰ এটা সুন্দৰ অনুষ্ঠান আছে। বিশেষ আমাৰ 2023 আৰু 24 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত তেওঁলোকে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলে তেওঁলোককো সম্বৰ্ধনা অভিনন্দন জ্ঞাপনৰ আমাৰ এটা অনুষ্ঠান আছে। তাৰ পাছতে সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান এটা আছে। গতিকে এই সামগ্ৰিক আলোচনা প্ৰক্ৰিয়া আৰু চক্ৰ আৰু সাংস্কৃতিক সন্ধিয়াকে আদি কৰি বিভিন্ন অনুষ্ঠানখিনি আজি সমাপন কৰিম আমি আৰু সুন্দৰভাৱে ইতিমধ্যে হৈছে। আপোনালোকে দেখিছে ইয়াত ছাত্ৰ ছাত্ৰীসকল, তালাব কৰ্দৈগুৰিবাসীৰ ৰাইজ, লগতে অন্যান্য স্থানীয় যিসকল অঞ্চলৰ লোক আছে তেওঁলোকে আহি ইতিমধ্যে সমবেত হৈছে। আৰু আচলতে আমি যুৱ সমাৰোহখনৰ লক্ষ্য উদ্দেশ্য এইটোৱে আছিল যে যুৱকসকলক আমি তেওঁলোকক এক ঐক্যৰে সুন্দৰ মানসিকতা গঠন আৰু চিন্তাৰ শক্তিক যাতে এটা নতুন ৰূপ দিব পৰাকৈ সমল ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ, বৌদ্ধিক মহলৰ ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু তেওঁলোকৰ চিন্তা চৰ্চা, তেওঁলোকৰ চিন্তা কথন কৰ্ষণে আচলতে আমাৰ নৱপ্ৰজন্ম আৰু যুৱকসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যে সহযোগিতা আগবঢ়াব সেয়া আমি আমি আশাবাদী। গতিকে আমি আশা কৰিছোঁ এই অনুষ্ঠানটোৱে আচলতে আমাৰ যুৱকসকলক এক নতুন পথৰ সন্ধান দিব বুলি আমি আশাবাদী। অহাকালিলৈ আমাৰ প্ৰথম পুৱা ভাগতে আমাৰ কম্পিটিশ্যনখিনি শেষ হ'ব। তাৰ পাছতে পুৱা 10 বজাৰ লগে লগে আমি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিম আৰু উক্ত অনুষ্ঠানটোলৈ আমি অসমৰ জনপ্ৰিয় কেইবাগৰাকী শিল্পীক আমি আমন্ত্ৰণ জনাইছোঁ। তাৰ পাছতেই আছে আমাৰ মুকলি সভাখনো আমি 12 বজাৰ লগে লগে অনুষ্ঠিত কৰিম আৰু মুকলি সভাত জনগোষ্ঠীয় জনজাতীয় বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকিব, ৰাজনৈতিক দলৰ বহুকেইজন মন্ত্ৰী বিধায়ক উপস্থিত থাকিব। তাৰ লগে লগে আমাৰ সামাজিক, বৌদ্ধিক, সাহিত্যিক, সাংস্কৃতিক, অৰ্থনৈতিক বিভিন্ন মহলৰ বৌদ্ধিক ব্যক্তিসকল আমাৰ মাজত উপস্থিত থাকিব আৰু তাতেই আলোচনা হ'ব আচলতে তালাব কৰ্দৈগুৰিবাসীৰ বৃহৎ অঞ্চলটোৰ যিখিনি জ্বলন্ত সমস্যা আছে সেই সমস্যাখিনিৰ ওপৰত সমাধানৰ কথাখিনি আলোচনা হ'ব। আমাৰ নৱপ্ৰজন্মসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সমাজত যিখিনি অপকৰ্ম আৰু অপসংস্কৃতি আছে সেইখিনিক যাতে নাশ কৰি কেনেধৰণে আচলতে আগবঢ়াই নিব পাৰোঁ তাৰ ওপৰত আলোচনা হ'ব। আৰু যুৱ শক্তিক এক ঐক্য শক্তিলৈ লৈ যাব, ৰূপান্তৰিত কৰিব পৰাকৈ আচলতে আমাৰ মানৱ সমাজক এটা ধুনীয়া চিন্তা কৰ্ষণৰ বাবে যিখিনি সমল লাগে সেই সমলখিনি দিব পৰা ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু সেই বৌদ্ধিক মহলৰ ব্যক্তিসকলৰ যিখিনি কথন কৰ্ষণ থাকিব আমি আশাবাদী যে সেই অনুষ্ঠানটোৰ পৰা আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক, আমাৰ নৱপ্ৰজন্মসকলক আৰু আমাৰ যুৱকসকলক লৈ গৈ কেৱল মাত্ৰ অঞ্চলটোৰে নহয় অসমৰ, ভাৰতবৰ্ষ তথা পৃথিৱীৰ একোজন ভাল মানৱ সম্পদ গঢ়াৰ লগতে জনগোষ্ঠীটোৰ লগতে গোটেই জাতীয় আৰু মানৱ জাতিটোক আচলতে সুন্দৰভাৱে পৰিচালিত কৰাব পৰাকৈ এখন সুস্থ সমাজ গঠনৰ কাৰণে যিখিনি চিন্তাকৰ্ষণ লাগে সেই সামগ্ৰিকখিনি আমি উক্ত অনুষ্ঠানকেইটাৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল, নৱপ্ৰজন্ম আৰু যুৱকসকলক দিব পাৰিম বুলি আমি আশাবাদী। ডুমডুমাৰ পৰা ৰঞ্জিত ছেত্ৰীৰ প্ৰতিবেদন, এনিফাৰত 24। জুবিন গাৰ্গৰ
গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ